উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ আজি কিছু ফুপুলা স্বৰূপ আপোনালোকৰ আগত দেখুৱাম। মই আজি উপস্থিত আছোঁ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টি তাইৰাই মাজগাঁৱত। আৰু এইটো এটা পথ, এই পথটো হৈছে নজবকাৰ পৰা কানুবাৰী সংযোগী এটা মূল পথ বুলি ক'ব লাগিব। এই পথটোৰ ৰাইজে বাৰিষা অহাৰ লগে লগে জীয়াতু ভোগে এই অঞ্চলটোৰ ৰাইজসকলে। আৰু এইখন গাঁৱতে 100 ঘৰো অধিক লোক বসবাস কৰি আছে। এইখন গাঁৱৰ ৰাইজে আজিলৈকে কোনো জনপ্ৰতিনিধি ইয়াত আহি উপস্থিত নহয় বুলি তেওঁলোকে অৱগত কৰিছে। আচলতে ইলেকশ্যনৰ টাইমত তেওঁলোক আহে, কিন্তু তাৰ পাছত গাঁৱৰ ৰাইজৰ কোনো খা খবৰ নাৰাখে। আৰু এই ৰাইজে জীয়াতু ভুগিছে এটা ৰাস্তাৰ যিটো ডাঙৰ ডাঙৰ পথ, আচলতে এইটো পথ নে পুখুৰী সদৃশ অৱস্থাত পৰিণত হৈছে। ইয়াতে সৰু সৰু ল'ৰা ছোৱালী ইয়াত স্কুললৈ যায়, স্কুললৈ অহা যোৱা কৰা অৱস্থাত তেওঁলোকে হাতত চেণ্ডেল লৈ আৰু বেগ লৈ পিনি তেওঁলোকে যোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই অঞ্চলটোৰ ৰাইজে সঁচাকৈয়ে বেমাৰী এজন ৰোগীক নিবলৈও বোলে তেওঁলোকে ঠেলাত নিবলগীয়া হয়। এখন এম্বুলেঞ্চ সোমাব পৰা এইটো ৰাস্তা হৈ থকা নাই, আচলতে এটা পুখুৰী সদৃশ ৰাস্তালৈ পৰিণত হৈছে। আমি ইয়াতে স্থানীয় ৰাইজ আমি উপস্থিত আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম। এই জীয়াজিন্দ্ৰ পথ, মৃত্যু পথৰ যাত্ৰী নিখনকে আমি জীয়াই আছো। আৰু এই কষ্টখিনি আমি ভুগিবলগীয়া হৈছে। আজি আমাৰ কোনোদিন ইয়াত প্ৰতিনিধি আহিছে, আমাক আশ্বাস দিয়ে যে এইবাৰ আমি কাম কৰিম। আমি সদায় ভাবি থাকোঁ যে আমাৰ ৰাস্তাটো হ'ব, আমাৰ গাঁৱৰ দুখীয়া পৰিয়ালৰ ৰাস্তা এইবিলাক দেখিছে, বা আমি ধনী মানুহৰ ঘৰত থকা হেঁতেন আমি এইবিলাক ৰাস্তা আমি নিজে বনালোঁ হেঁতেন। ইয়াত ইমান কষ্ট, আমি ঠেলা এখন লৈ যাব লাগে, ইয়াত ঠেলা লৈ মৰিবলগীয়া মানুহক ঠেলাত নিবলগীয়া হয়, যাতে আজি চৰকাৰী সুবিধা আছে, 108 আছে। হয়, এই আমি কি কাৰণে আমি যাবলগীয়া হৈছে। আজি বিধায়কবিলাকে আশ্বাস দিয়ে এই ৰাস্তা তোমালোকৰ হ'ব, সেইটো কাইলৈ পৰহিলে আমাৰ সেইটো গোটেই বিচ্ছিন্ন হৈ যাব ৰাস্তা, সেইটো বিচ্ছিন্ন হৈ যাব ৰাস্তা। যে আমি এই টায়াৰ মাজগাঁও বাকী ৰাস্তা এইটো ধুদুৱালিৰ পৰা আহি আছে, ৰাস্তা এইটো ধুদুৱালিৰ পৰা নজবকা পথ, এইটো মেইন পথ গৰাখনীয়া আছে, এইটো বিচ্ছিন্ন হ'ব যাতে কি হ'ব, যাতে সেই গৰাখনীয়াটো আপোনাৰ বিচ্ছিন্ন হৈ যাব। চাওক ইমানখিনি আশ্বাস দিছে। আজি বিজেপি চৰকাৰে বাৰে বাৰে প্ৰবঞ্চনা মানুহক কৈ আছে। আজি দুখীয়া নিচলা মানুহক কি কৈ আছে। এই ৰাস্তাটো আপোনালোকে চাওক, সকলোৱে চাওক, উন্নয়ন হৈছে নাই? উন্নয়ন নহয়, এইটো আপোনাৰ মূৰ্খামি কথা। উন্নয়ন নহয়, উন্নয়নৰ কাৰণে মুখা পিধা কথা এইবিলাক। হয়, আজি তপন গগৈ ডাঙৰীয়া তেখেতে কি কৈ গৈছিলে, এবাৰ উপ নিৰ্বাচন খেলিবলগীয়া হ'ল, তেখেত একে সাংসদলৈ গ'লগৈ। কিমান কিলোমিটাৰ আমাৰ এইডোখৰ পৰা ৰাস্তা। তেখেতে কি ঢুকি নাপালে? তেখেতৰ তিৰোতাক পঠিয়াইছিলে ইয়াত ইলেকশ্যনৰ কাৰণে, মিটিং মাৰি গৈছে। তেখেতে শিলগুটি দিম বুলি ক'লে, আশ্বাস দিছিলে। এইবিলাকতো ভুৱা কথা। কি মানুহৰ কি বিবেক কি নেকি, আৱেগ থাকিব নেকি? হয় নে নহয়? আৰু বিশেষ আৰু ক'বলগীয়া আছে, কিন্তু মানুহক ইমান দুআশা কৰিবলৈ আপোনালোকৰ বিজেপি চৰকাৰ আমাক নেলাগে। আপোনালোকৰ যিখিনি কৰ্মকৰ্তা হ'ল, যিখিনি আপোনাৰ কৰ্ম, সেই কৰ্ম কাজি আপোনালোকৰ সন্মান নজনাই ৰাইজে। আচলতে জীয়াতু ভুগিছে ৰাস্তাটোৰ কাৰণে তেওঁলোকে ৰাইজে খুব উজাৰিছে। আৰু ইয়াতে এজন জ্যেষ্ঠ নাগৰিক ইয়াত আছে, তেওঁৰ লগত কথা পাতি। দাদা কওকচোন। হয়, আমি এই ৰাস্তাটো আজি বহুত বছৰৰ পৰা ধৰ 24 বছৰ কি বেছি হৈ গ'ল। কিমান বছৰৰ পৰা যে ইয়াত দিয়াটো ভুগি আছে গোটেইখিনি ৰাইজ। অন্ততঃ 100 ঘৰমান মানুহ হ'ব। সৰু পথাৰ নজবকা পৰা কানুগাঁও সংযোগী যিটো পথ, এই পথটো একেবাৰে জৰাজীৰ্ণ অৱস্থা। ইমান বা অনুৰোধ বিৰোধ কৰাৰ পাছতো কোনো লোকৰ মানে খবৰ খাতি নাই। ইমান মন্ত্ৰী বিধায়ক ইমানকৈ মাতি থাকিলেও নাহে। কিন্তু ইলেকশ্যনত এবাৰ এই সাংসদৰ পৰিবাৰ আহিছিলে, আহি তেওঁ চাই থৈ গ'ল যদি মানে তেওঁ ক'লে আশা খাতা এনে দিছিলে হিটকে ইমান পেলাই দিম বা বুলি। কিন্তু এতিয়া আমাৰ এনেকুৱা বিপদ হৈ গৈছে যে উপায় নাইকিয়া আছে। এজনী মাকে যদি 2টা ল'ৰা নিবলগীয়া হয়, আগতে ল'ৰাকেইটা থৈ আহিবগৈ লাগিব তাত, তাৰ পাছতে আকৌ চাইকেলখন বা ঠেলি পিনি সেই ল'ৰাকেইটা উঠাই ধুদুৱালিৰ পৰা নিব লাগিব জাতীয় বিদ্যালয়লৈ। এনেকুৱা অৱস্থা হৈছে। যিটো ৰাস্তা মানে খেৰ দেখুৱাইছে যে খেৰ দিয়া আছে, ৰাস্তাটোত খেৰ সোমাই গৈছে, গেলি গৈছে, বৰষুণ হৈছে জবা পিঠা। এনেকুৱা উপায় নাইকিয়া আছে। একেবাৰে জৰাজীৰ্ণ অৱস্থাতে মানুহখিনি জীয়াতু ভুগি আছোঁ। কাৰোবাৰ যদি ৰাতিয়ে যদি কেনেবাকৈ কলেৰা ডিচেণ্ট্ৰি হয়, তেতিয়াতো সেইঘৰ সেইজনী মানুহ মৰিলে আৰু এটা ৰক্ষা কৰিবলৈ আমাৰ উপায় নাই। মেঘ গাড়ী কত মানুহ আমাৰ ইয়াত মৰি গৈছে, মানে কলেৰা ডিচেণ্ট্ৰি ৰাতিয়ে হয়, ৰাতি 2টা বজাত কলেৰা হ'লে আৰু ৰাতি কোনো মানুহ নুঠে, উঠিলেও নিব নোৱাৰে। ৰাস্তাতে যেনেকুৱা অৱস্থা। স্থানীয় বিধায়কে ওচৰলৈ আহিছে, কিন্তু আমাৰ ইয়াত সোমোৱা নাই। ইমান অনুৰোধ বিনোধ কৰা যিহেতু আমাৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আমাৰ ইয়ালৈ অহা নাই, আমাৰ এইডোখৰত ভৰি দিয়াহি নাই।
আমি কেইবাবাৰো তেখেতক মাতিছোঁ, তেখেতক গামোচা পিন্ধাইছোঁ, ওচৰলৈ আহোঁতে গামোচা পিন্ধাইছোঁ, দৰখাস্ত দিছোঁ, ৰাস্তাৰ বিষয়ত তেওঁ অৱগত কৰিছোঁ যদিও তেখেতে হ'ব বুলি কয়, আৰু একোৱে নকয় তাৰ বিষয়ে। আৰু সেই সাংসদ জন্তু নিচেই কাষতে বুলি ক'ব পাৰি। 8 কিলোমিটাৰ সাংসদ হ'লে আমাৰ, কিন্তু সাংসদ আজিলৈকে ইয়াত উপস্থিত হোৱা নাই। আমাৰ মহিলা গোট গৈ তেখেতক ঘৰত গৈ দৰখাস্ত দি থৈ আহিছিল, আৰু এই ওচৰলৈ কানু গাঁৱলৈ আহিছিলে, তাতো তেওঁলোকে মিটিঙত দৰখাস্ত দিছে যদিও তেওঁ হ'ব কৰি দিম বুলি কয়, সিমানে কথা, কিন্তু কৰা নাই আজিলৈকে। এনেকুৱা অৱস্থা আমাৰ জৰাজীৰ্ণ অৱস্থা। এগৰাকী মহিলাৰ সৈতে আমি কথা পাতিম। আমাৰ ৰাস্তাটো ইমান হেৰি হ'ল, ল'ৰা ছোৱালী যোৱা স্কুললৈ যোৱা এইবোৰ অলপ অসুবিধা হৈছে। যে এই NB জৰিয়তে যে আমি এই চেনেলৰ জৰিয়তে সাংসদ আৰু বিধায়কসকলে ৰাস্তাটো আমাৰ অতি সোনকালে কৰি দিব লাগে, এয়ে আমি তেওঁলোকক আমি অনুৰোধ কৰিছোঁ। আচলতে এইটো ৰাস্তা একেবাৰে জৰাজীৰ্ণ বুলি ক'ব পাৰি, তেওঁলোকে ৰাইজে খুব উজাৰিছে বুলিয়ে ক'ব পাৰি। আৰু এজন স্থানীয় যুৱক আছে, তেওঁৰ লগত কথা পাতিম। কওকচোন। মানে কি হ'ল, এইটো ৰাস্তা আজি প্ৰায় মই জন্ম হোৱা আজি 27-28-35 বছৰ হৈ গ'ল। এই ৰাস্তাটো একেভাগে আছে। LP স্কুলৰ পৰা পঢ়ি আছোঁ, মানে ইখন চৰকাৰ আহে, ইখন চৰকাৰ পিছত ইখন চৰকাৰ আহি পিনি আমাক মিছা কথা কৈ ইলেকশ্যনৰ আগত ভোট বিচাৰি আহে। আজি শৰৎ কটকী ডাঙৰীয়া আজি প্ৰায় 15টা বছৰ কাৰ্যকাল মোৰ জীৱনত খালে, তেখেতে ভোগ কৰিলে। সেই 15টা বছৰ মই দেখি আহিলোঁ যে আমাৰ ইয়াত একোৱেই নিদিলে। তেখেতে নিচেই ঘৰৰ ওচৰতে মুঠে 15 কিলোমিটাৰমান হ'ব সোণাৰিলে, তেখেতে অকল আঁঠুৱা কম্বলৰ ৰাজনীতি কৰাৰ বাহিৰে তাৰ বেলেগ আমি ৰাজনীতি আৰু কৰা দেখা নগ'ল। আৰু তৃতীয়তে আমাৰ তপন গগৈ ডাঙৰীয়া ছাৰ আজি প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563711।